1.4 প্ৰথম গণিতটো আছে 1 নম্বৰত আছে তলৰ প্ৰতিযোৰ সংহতিৰ মিলন উলিওৱা কি উলিয়াব দিছে মিলন উলিয়াব দিছে 1 x নামৰ এটা সংহতি আছে ইয়াৰ মৌল কেইটা হৈছে 1 3 আৰু 5 y নামৰ এটা সংহতি আছে ইয়াৰ মৌল কেইটা আছে 1 2 3 এতিয়া x আৰু y ৰ মাজত কি উলিয়াব লাগে মিলন উলিয়াব লাগে এতেকে x মিলন y সমান সমান কি হ'ব দুটা সংহতিৰ যেতিয়া মিলন বাহিৰ কৰিব লাগে তেতিয়া আমি কি কৰিব লাগে দুটা সংহতিৰ যিকেইটা মৌল আছে এই মৌলকেইটা গোটেইখিনিটাই লিখিব লাগে ইয়াতে আছে 1 3 আৰু 5 ইয়াতে আছে 1 2 আৰু 3 তেতিয়াহ'লে x আৰু y ৰ মিলনত কি হ'ব 1 2 3 আৰু 5 এটি হৈছে x আৰু y ৰ মিলন 2 নম্বৰ আছে a নামৰ এটা সংহতি ইয়াৰ মৌল আছে a e i o u আৰু b নামৰ এটা সংহতি আছে ইয়াৰ মৌল কেইটা কি দি আছে a b আৰু c b নামৰ সংহতিত আছে a b আৰু c এতেকে a মিলন b সমান সমান কি হ'ব ইয়াত আছে a e i o আৰু u আৰু ইয়াত আছে a b c তেতিয়াহ'লে a মিলন b হ'ব a b c e i o u গোটেইকেইটা মৌল লৈ যেকেইটা সংহতি গঠিত হয় সেইটোৱে হৈছে মিলন 3 নম্বৰত কি কৈছে a equal x such that x এটা স্বাভাৱিক সংখ্যা আৰু কি কৈছে 3 ৰ গুণিতক স্বাভাৱিক সংখ্যা আৰু 3 ৰ গুণিতক বুলি কৈছে তেতিয়াহ'লে a সংহতিটোৰ মৌল কি কি হ'ব নিশ্চয় তোমালোকে ক'বা যে স্বাভাৱিক সংখ্যা হৈছে 1 2 3 4 5 6 যিমানবোৰ আছে সেইবিলাক স্বাভাৱিক সংখ্যা লগতে ইয়াতে কোৱা হৈছে কি 3 ৰ গুণিতক 3 ৰ গুণিতক হ'লে কি কি হ'ব 3 6 9 12 15 এইবোৰ সংখ্যা হ'ব হয়নে এইবিলাক হৈছে স্বাভাৱিক সংখ্যা আৰু 3 ৰ গুণিতক আৰু b নামৰ এটা সংহতি আছে b সংহতিটোৰ মৌল কি কি দিয়া আছে ইয়াতে x such that x এটা 6তকৈ সৰু স্বাভাৱিক সংখ্যা 6তকৈ সৰু স্বাভাৱিক সংখ্যা বুলি কৈছে তেতিয়াহ'লে কি হ'ব নিশ্চয় 1 ৰ পৰা 5 লৈ যিকেইটা স্বাভাৱিক সংখ্যা আছে সেইকেইটা হ'ব 1 2 3 4 5 এতেকে a মিলন b কি হ'ব তেতিয়াহ'লে a আৰু b আটাইকেইটা মৌল লৈ যেটো সংহতি গঠিত হয় সেইটোৱে হৈছে a আৰু b ৰ মিলন তেতিয়াহ'লে ইয়াতে কি হ'ব 1 2 3 4 5 6 9 12 15 ডট ডট এইবিলাকে হ'ব a আৰু b ৰ মিলন তাৰ পিছত আহা 1 ৰ 4 নম্বৰ 1.4 প্ৰথম গণিতটো আছে 1 নম্বৰত আছে তলৰ প্ৰতিযোৰ সংহতিৰ মিলন উলিওৱা কি উলিয়াব দিছে মিলন উলিয়াব দিছে 1 x নামৰ এটা সংহতি আছে ইয়াৰ মৌল কেইটা হৈছে 1 3 আৰু 5 y নামৰ এটা সংহতি আছে
ইয়াৰ মৌল কেইটা আছে 1 2 3 এতিয়া x আৰু y ৰ মাজত কি উলিয়াব লাগে মিলন উলিয়াব লাগে এতেকে x মিলন y সমান সমান কি হ'ব দুটা সংহতিৰ যেতিয়া মিলন বাহিৰ কৰিব লাগে তেতিয়া আমি কি কৰিব লাগে দুটা সংহতিৰ যিকেইটা মৌল আছে এই মৌলকেইটা গোটেইখিনিটাই লিখিব লাগে ইয়াতে আছে 1 3 আৰু 5 ইয়াতে আছে 1 2 আৰু 3 তেতিয়াহ'লে x আৰু y ৰ মিলনত কি হ'ব 1 2 3 আৰু 5 এটি হৈছে x আৰু y ৰ মিলন 2 নম্বৰ আছে a নামৰ এটা সংহতি ইয়াৰ মৌল আছে a e i o u আৰু b নামৰ এটা সংহতি আছে ইয়াৰ মৌলকেইটা কি দিয়া আছে a b আৰু c b নামৰ সংহতিত আছে a b আৰু c এতেকে a মিলন b সমান সমান কি হ'ব ইয়াত আছে a e i o আৰু u আৰু ইয়াত আছে a b c তেতিয়াহ'লে a মিলন b হ'ব a b c e i o u গোটেইকেইটাই মৌল লৈ যেকেইটা সংহতি গঠিত হয় সেইটোৱে হৈছে মিলন 3 নম্বৰত কি কৈছে a equal x such that x এটা স্বাভাৱিক সংখ্যা আৰু কি কৈছে 3 ৰ গুণিতক স্বাভাৱিক সংখ্যা আৰু 3 ৰ গুণিতক বুলি কৈছে তেতিয়াহ'লে a সংহতিটোৰ মৌল কি কি হ'ব নিশ্চয় তোমালোকে ক'বা যে স্বাভাৱিক সংখ্যা হৈছে 1 2 3 4 5 6 যিমানবোৰ আছে সেইবিলাক স্বাভাৱিক সংখ্যা লগতে ইয়াতে কোৱা হৈছে কি 3 ৰ গুণিতক 3 ৰ গুণিতক হ'লে কি কি হ'ব 3 6 9 12 15 এইবোৰ সংখ্যা হ'ব হয়নে এইবিলাক হৈছে স্বাভাৱিক সংখ্যা আৰু 3 ৰ গুণিতক আৰু b নামৰ এটা সংহতি আছে b সংহতিটোৰ মৌল কি কি দিয়া আছে ইয়াতে x such that x এটা 6তকৈ সৰু স্বাভাৱিক সংখ্যা 6তকৈ সৰু স্বাভাৱিক সংখ্যা বুলি কৈছে তেতিয়াহ'লে কি হ'ব নিশ্চয় 1 ৰ পৰা 5 লৈ যিকেইটা স্বাভাৱিক সংখ্যা আছে সেইকেইটা হ'ব 1 2 3 4 5 এতেকে a মিলন b কি হ'ব তেতিয়াহ'লে a আৰু b ৰ আটাইকেইটা মৌল লৈ যেটো সংহতি গঠিত হয় সেইটোৱে হৈছে a আৰু b ৰ মিলন তেতিয়াহ'লে ইয়াতে কি হ'ব 1 2 3 4 5 6 9 12 15 ডট ডট এইবিলাকেই হ'ব a আৰু b ৰ মিলন তাৰপিছত আহা 1 ৰ 4 নম্বৰ একৰ 4 নম্বৰত কি আছে a নামৰ এটা সংহতি ইয়াৰ মৌল দিয়া আছে x such that x এটা স্বাভাৱিক সংখ্যা আৰু কৈছে কি 1 less than x less than equal 6 তাৰ মানে x হৈছে স্বাভাৱিক সংখ্যা আৰু ইয়াৰ x ৰ মৌল কেইটা 1তকৈ ডাঙৰ তেতিয়াহ'লে কি হ'ব 2 3 4 5 আৰু 6 ইয়াতে less than equal 6 আছে তাৰ মানে 6তকৈ সৰু হ'ব আৰু 6 হ'ব সেই কাৰণে 2 ৰ পৰা 6 লৈ b নামৰ এটা সংহতি আছে b ৰ মৌলবিলাক কি হ'ব x such that x এটা স্বাভাৱিক সংখ্যা আৰু 6 less than x less than 10 মানে x ৰ মানটো কি হ'ব 6তকৈ ডাঙৰ হ'ব আৰু 10তকৈ সৰু যেকেইটা সংখ্যা সেইকেইটাই হ'ব
তেতিয়াহ'লে 6 আৰু 10ৰ ভিতৰৰ সংখ্যাবিলাক কি হ'ব নিশ্চয় তোমালোকে ক'বা 7 8 আৰু 9 গতিকে 7 8 আৰু 9 এইকেইটা হৈছে বি নামৰ সংহতিটোৰ মৌল এতিয়া যদি আমি এ আৰু বিৰ মিলন বাহিৰ কৰোঁ তেতিয়াহ'লে কি হ'ব চোৱাচোন 2 3 4 5 6 7 8 আৰু 9 হয়নে এ আৰু বিৰ গোটেইকেইটা মৌল লগ লাগি যি সংহতি গঠিত হয় সেইটোৱেই হয় এৰ মিলন সংহতি বুজি পাইছানে সবে আকৌ এবাৰ চোৱা দেই এ নামৰ সংহতিটোত কি আছে 2 3 4 5 6 আৰু বি নামৰ সংহতিত কি আছে 7 8 আৰু 9 তেতিয়াহ'লে এ আৰু বিৰ গোটেইকেইটা মৌল ইয়াত আছে না নাই চোৱাচোন 2 3 4 5 6 তাৰপিছত 7 8 আৰু 9 গোটেইকেইটা মৌল লগ লাগি এ আৰু বিৰ মিলন হৈছে নেক্সট আহা 5 নম্বৰলৈ 5 নম্বৰত কি আছে এ নামৰ এটা সংহতি দিছে 5 নম্বৰত এ নামৰ সংহতিটোত কি কি মৌল দিয়া আছে 1 2 আৰু 3 আৰু এটা বি সংহতি দিয়া আছে বি নামৰ সংহতিটোত কি দিয়া আছে বি ইকুৱেল ফাই ফাই মানে কি মনত আছে না তোমালোকৰ ফাই মানে হৈছে ৰিক্ত সংহতি এটা মৌলও নাই তো বিত এটা মৌলও নাই কিন্তু এত সংহতিটোত 1 2 আৰু 3 আছে এতিয়া যদি আমি এ আৰু বিৰ মিলন বাহিৰ কৰোঁ কি হ'ব কোৱাচোন চোৱা এত আছে 1 2 3 বিত এটা মৌলও নাই একো নাই কিন্তু ইয়াতে 1 2 3 আছে গোটেইকেইটা একেলগ কৰিলে কি হ'ব নিশ্চয় 1 2 আৰু 3 হ'ব এইকেইটাই হ'ব এ আৰু বিৰ মিলন এইখিনি হৈছে এ আৰু বিৰ মিলন তাৰপিছত আমি 2 নম্বৰত যাওঁ 2 নম্বৰত কি কৈছে লিখিছানে গোটেইখিনি মুচিব পাৰোঁ